ঢোলবাই ক'ত বুলি সুধিবলৈ বাইদেউ আৰু নাই। কাহানিও উভতি নহা বাটেৰে গ'লগৈ লক্ষ্যহীৰা বাইদেউ। পুৱতি নিশা খবৰ আহিল ডক্টৰ লক্ষ্যহীৰা দাস আৰু নাই। বিদায় লক্ষ্যহীৰা বাইদেউ। যশস্বী কবি, গীতিকাৰ, গায়িকা আৰু শিক্ষাবিদ ডক্টৰ লক্ষ্যহীৰা দাস আৰু নাই। শনিবাৰৰ পুৱতি নিশা ৰাজগড়স্থিত বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰিলে লক্ষ্যহীৰা বাইদেৱে। আজি কিছুদিনৰ পৰা অসুস্থ হৈ আছিল লক্ষ্যহীৰা বাইদেউ। কিছুদিনৰ পূৰ্বেহে হাস্পতালৰ পৰা ঘৰলৈ অনা হৈছিল ডক্টৰ লক্ষ্যহীৰা দাসক। শনিবাৰে হঠাতে স্বাস্থ্যৰ অধিক অৱনতি ঘটাত পুনৰ হাস্পতাললৈ নিবলৈ ওলোৱাৰ সময়তে পুৱতি নিশাই আহিল সেই বেয়া খবৰটো। 2:30 পৃথিৱীৰ মোহ এৰি কাহানিও উভতি নহা অচিন বাটেৰে চিৰদিনৰ বাবে গ'লগৈ লক্ষ্যহীৰা বাইদেউ। 1931 চনৰ 13 ফেব্ৰুৱাৰীত তেখেতে জন্মগ্ৰহণ কৰিছিল শুৱালকুছিত। পিতৃৰ নাম চন্দ্ৰবৈশ্য সাউদ আৰু মাতৃ ধৈৰ্যবালা। গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ আছিল তেওঁ। বাইদেউৰ প্ৰকাশিত পুথি প্ৰথমা, গীতাৰ্ঘ্য, লক্ষ্যহীৰাৰ গীত, প্ৰাণৰ মুক্তিধাৰা, অনুদিত গল্প সংকলন, অস্কাৰ ৱাইল্ডৰ গল্প, তপসী, প্ৰাণগংগা, সূৰ্য আৰু সাগৰৰ সাধু আদি আছিল বাইদেউৰ অনবদ্য সৃষ্টি। একেৰাহে কবি, গীতিকাৰ, গায়িকা আৰু শিক্ষাবিদ ডক্টৰ লক্ষ্যহীৰা দাস বহুসংখ্যক পাঠ্যপুথিৰ প্ৰণেতাও আছিল। সৰাপাত আৰু লাচিত বৰফুকন চলচ্চিত্ৰত কণ্ঠদান কৰিছিল ডক্টৰ লক্ষ্যহীৰা দাসে। 1968 চনত লাচিত বৰফুকন ছবিৰ বাবে শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ বঁটা লাভ কৰিছিল ডক্টৰ লক্ষ্যহীৰা দাসে। ভূপেন হাজৰিকা বঁটাপ্ৰাপ্ত সুদক্ষ গায়িকা আছিল ডক্টৰ লক্ষ্যহীৰা দাস। কেৱল কবি, গীতিকাৰ, গায়িকা আৰু শিক্ষাবিদ বুলিলেই হয়তো ডক্টৰ লক্ষ্যহীৰা দাসৰ পৰিচয় আধৰুৱা হৈ ৰব। তেওঁ আছিল এগৰাকী সমাজশিল্পী। সমাজৰ প্ৰতি আছিল দায়বদ্ধ, মানুহৰ প্ৰতি আছিল দায়বদ্ধ। যি সময়ত মানুহৰ সমস্বৰৰ প্ৰয়োজন হৈছিল সেই সময়তেই মানুহৰ সমদলৰ মাজত, সমস্বৰৰ মাজত দেখিবলৈ পোৱা গৈছিল বাইদেউৰ খোজ, বাইদেউৰ কণ্ঠ। 1979 চনত অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনৰ কবি সন্মিলনৰ সভানেত্ৰী আছিল তেওঁ। অসম সাহিত্য সভাৰ বাসন্তী বৰদলৈৰ বঁটাও লাভ কৰিছিল 1995 চনত। 1995 চনতে লাভ কৰিছিল সংগীতাচাৰ্য উপাধি। 2003 চনত বাইদেউলৈ আগবঢ়োৱা হৈছিল অসম চৰকাৰৰ শিল্পী বঁটা। 2009 চনত প্ৰবীণা শইকীয়া বঁটা লাভ কৰিছিল ডক্টৰ লক্ষ্যহীৰা দাসে। 2011 চনত লাভ কৰিছিল শৈলধৰ ৰাজখোৱা বঁটা। 2015 চনত লাভ কৰিছিল হাউলি বঁটা। 2019 চনত লাভ কৰিছিল ভূপেন হাজৰিকা বঁটা। পৰিৱেশ কলাত সামগ্ৰিক অৱদানৰ কাৰণে ডক্টৰ লক্ষ্যহীৰা দাসে সংগীত নাটক অকাডেমী বঁটা লাভ কৰিছিল 2022 চনত। নৱগ্ৰহ শ্মশানত বাইদেউক আনুষ্ঠানিকভাৱে বিদায় জনাবলৈ গোট খালেহি অসংখ্য লোক, অসংখ্য গুণমুগ্ধ। ৰাজ্যিক মৰ্যাদাৰে শেষ বিদায় জনোৱা হ'ল লক্ষ্যহীৰা বাইদেউক। অৱশেষত হৃদয় বিনাৰ তাঁৰ ছিঙি গ'লগৈ ডক্টৰ লক্ষ্যহীৰা দাস। বাইদেউৰ কথাৰেই যেন বাইদেউক ক'ব পাৰি, তোমাৰ হাঁহিয়ে তৰা হৈ যেন দূৰে দূৰে ভাহি যায়। ব্যুৰো ইনপুটৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, দেশ টুডে। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।